উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ বছৰীয়া এক বৰ্ণিল যাত্ৰা। গুৰুজনাৰ বাণীৰে জাতিক সংঘবদ্ধ কৰাৰ প্ৰয়াস। সক্ৰিয় ঐতিহ্য পৰম্পৰাৰে নিৰ্মাণ ৩৪খনকৈ তোৰণ। মাজত মাত্ৰ এটা দিন বাকী। গুৰুজনাৰ বাণীৰ অমিয়া সুৰত বিলীন হ'ব জামুগুৰি ঘাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। শুকুৰবাৰৰ পৰা উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব শোণিতপুৰ জিলাৰ জামুগুৰি ঘাটত। এই অধিৱেশনৰ উদ্দেশ্য গুৰুজনাৰ বাণীৰে জাতিক সংঘবদ্ধ কৰি নিজকে কৃষ্ণ সংস্কৃতিক বিলীন কৰি দিয়া। ইয়াকে লৈ জামুগুৰি ঘাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উত্তপ্ত পৰিৱেশ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনক কেন্দ্ৰ কৰি ইতিমধ্যে আমাৰ সমগ্ৰ জিলাখনত বা আমাৰ জামুগুৰিহাট অঞ্চলত এটা আধ্যাত্মিক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে এই বিচিত্ৰপূৰ্ণ আয়োজনৰ এটা অংশ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা আমি ১০০০ ষ্টলৰে এটা পৰিপূৰ্ণ ৰূপ দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। ১০০০ ষ্টল নিৰ্মাণ কৰা হৈছে। আগশাৰীৰ গ্ৰন্থ বিপণীসমূহ ইতিমধ্যে আমি নিমন্ত্ৰণ জনাইছোঁ আৰু ভালেসংখ্যক বিপণী আহি পাইছে। অসমৰ আগশাৰীৰ গ্ৰন্থ বিপণীসমূহ ইয়াত উপলব্ধ হ'ব। তদুপৰি আমাৰ শোণিতপুৰ জিলাৰ যিসমূহ ঐতিহ্য আছে, যেনে জামুগুৰি হাটৰ বাৰেচৰীয়া ভাওনাক আমি হুবহু ৰূপত প্ৰদৰ্শনী ক্ষেত্ৰত আমি উপস্থাপন কৰিম। ৬, ৭, ৮ এই ৩ দিনত আমি সাংস্কৃতিক অনুষ্ঠানবিলাক পৰিৱেশন কৰিবৰ বাবে ইতিমধ্যে আমি সংগীত নাটক একাডেমীৰ তৰফৰ পৰা আমাৰ নৰ্থ ইষ্টৰ মণিপুৰী এই আমাৰ যিটো খোল মৃদংগ এয়া বজাব, বাঁহ নৃত্য নাগালেণ্ডৰ, এই নৃত্যসমূহ ইতিমধ্যে আমি ব্যৱস্থা কৰা হৈছে। তেওঁলোকে আহি নিৰ্দিষ্ট সময়ত আমাৰ ইয়াত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিব। আমি যিমানখিনি পাৰোঁ তেখেতসকলক বৰ্তমান আপ্যায়নৰ যোগাই কৰি আছোঁ আৰু আমি আটাইকেইদিনৰ বাবে আমি অহা কালিৰ পৰা আমি ইয়াতে সমস্ত ইয়াতে থাকিম আৰু আমি অতিথিসকলক সম্পূৰ্ণ ৰাতিপুৱা ৬ বজাৰ পৰা ৰাতি ১২ বজালৈকে আমি তেখেতসকলক যিমান ধৰণে সহায় কৰিব লাগে, চাহৰ ক্ষেত্ৰতে হওক, ভোজনৰ ক্ষেত্ৰতে হওক, সমস্ত ক্ষেত্ৰতে আমি তেখেতসকলক সহায় কৰিবলৈ আমাৰ কমিটিখন সম্পূৰ্ণৰূপে প্ৰস্তুতি হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক পৰম্পৰা হৈছে অধিৱেশনস্থলীত সমূহীয়া সিদ্ধ গ্ৰহণ কৰা। সেয়েহে লক্ষ লক্ষ ভকতক আপ্যায়নৰ উদ্দেশ্যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত গঢ়ি তোলা হৈছে সুবিশাল ভোজনালয়, য'ত ১৫,০০০ ভকতে একেলগে গ্ৰহণ কৰিব পাৰিব পুৱা গধূলিৰ আহাৰ। ভোজনালয়ৰ কাষতে নিৰ্মাণ কৰা ৰান্ধনীশালত ৩ দিন ধৰি অহৰ্নিশে জ্বলি থাকিব ৩০ শতাধিক চৌকা। অধিৱেশনস্থলীৰ এই বিশাল ৰান্ধনীশালত দৈনিক ১,০০০ ৰান্ধনীয়ে ৰান্ধিব আহাৰ। এবাৰতে ১ কুইণ্টেল দালি সিজাব পৰা প্ৰকাণ্ড কেৰাহী অনা হৈছে এই ৰান্ধনীশাললৈ। আমাৰ ৰন্ধনৰ যিখিনি কৰ্ম প্ৰায় ৯৫% আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু মাত্ৰ ৫% বাকী আছে। এইটো আমাৰ হয়তো আজিৰ ভিতৰত এদিন সম্পূৰ্ণ হ'ব। আৰু আমি এই ৰন্ধনৰ কাৰণে আমি ৩০০ চৌকা আমি খনন কৰা হৈছে আৰু ইয়াত ৩০০ চৌকাত আমাৰ ৬০০ আমাৰ ৰান্ধনী থাকিব আৰু তেওঁলোকক সহযোগ কৰিবৰ কাৰণে আমাৰ ১২০০ যোগালি থাকিব। মুঠ আমি ৩,০০০ আমি ৰান্ধনী আৰু সহযোগী আমি ইয়াত যোগাৰ কৰিছোঁ। আৰু তাৰ কাৰণে আমাৰ দাঁতিকাষৰীয়া জিলা আমাৰ গহপুৰ, বিশ্বনাথ, কলিয়াবৰ, দৰং আৰু দৰঙক আমি এনেদৰেকে আমি শলাগ ল'ব লাগিব বা আমি আদৰণি জনাব লাগিব। দৰঙৰ পৰা ১৫০ ৰান্ধনী আহি আমাক তেওঁলোকে ৫ তাৰিখে আহিব। ৫ তাৰিখৰ পৰা তেওঁলোকে আমাক ৮ তাৰিখলৈকে তেওঁলোকে আমাক সহায় কৰিব। এনেদৰেই জামুগুৰি ঘাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অধিৱেশনলৈ এটা দিন বাকী থকাৰ সময়ত শেষ প্ৰস্তুতিত ব্যস্ত জামুগুৰি ঘাটবাসী। জামুগুৰি ঘাটৰ পৰা ৰুবেন মহন্তৰ ৰিপৰ্ট, আছাম টক্স।